সমগ্ৰ বিশ্বৰ সৈতে মংগলদৈতো ঈদ উল আজহা উদযাপন প্ৰায় 10,000 লোকৰ উপস্থিতিত নামাজ আদায়। আজি সমগ্ৰ বিশ্বৰ লগতে মংগলদৈতো উৎসাহ উল্লাসেৰে উদযাপন কৰা হয় ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ত্যাগৰ পবিত্ৰ উৎসৱ ঈদ উল আজহা। মংগলদৈ সদৰ ঈদগাহ ময়দানত প্ৰায় 10,000 ধৰ্মাৱলম্বী লোকৰ উপস্থিতিত অনুষ্ঠিত হয় ঈদৰ নামাজ। উক্ত নামাজত ইমামতি কৰে হাফিজ কাৰী মৌলানা মুফতি ইনজামুল হক মিছবাহী চাহেব। ঈদগাহ ময়দানৰ পৰিচালনা সমিতিৰ সভাপতি মিৰ্জা গিয়াছ আৰু সম্পাদক ৰাণা আলমে জানিবলৈ দিছে যে শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে সম্পূৰ্ণ নামাজ অনুষ্ঠিত হয় আৰু বিশ্বৰ সকলো ধৰ্মৰ লোকসকলৰ বাবে সমূহীয়া দোৱা কৰা হয়। মংগলদৈৰ পৰা তবিবুল্লাহ হকৰ ৰিপৰ্ট DK লাইভ। পবিত্ৰ ঈদ উল আজহা আৰু আজি আচলতে আমাৰ সচৰাচৰ মানুহে গম পায় জানুৱাৰ কোৰবানী কৰা হয়, জন্তু কোৰবানী কৰা হয়। আচলতে তেনেকুৱা যদিও বাহ্যিক ৰূপত জানুৱাৰ কোৰবানী কৰা হয়, কিন্তু আচলতে আল্লাহে যিটো বিচাৰে সেয়া হৈছে নিজৰ নফচৰ নিজৰ প্ৰবৃত্তিৰ কামনা বাসনাৰহে ত্যাগ, যাতে আমি এজন সুস্থ মগজুৰ এজন সুস্থ নাগৰিক হিচাপে এই অসমত হওক বা ভাৰতত হওক আমি জীৱন নিৰ্বাহ কৰিব পাৰোঁ। আল্লাহে আমাৰ বিচাৰে আমাৰ যি বেয়া আচৰণসমূহ এইসমূহ আমি ত্যাগ কৰাটো বিচাৰে। আমাৰ যি নাফৰমানিসমূহ আমি কৰোঁ, আমি বান্দাৰ লগত হিংসা ঈৰ্ষা অহংকাৰ গৌৰৱ জেলেচি এইবিলাক মানুহৰ প্ৰতি যিবিলাক ৰাখোঁ, এইসমূহৰে আল্লাহ তাবাৰক ৱা তাআলাই আচলতে ত্যাগ বিচাৰে। আজি সমূহ অসমবাসীৰ লগতে মই ভাৰতবাসীক এইটোৱে বাৰ্তা দিম যে আচলতে এই কোৰবানীৰ দ্বাৰা আমি নিজকে আল্লাহৰ ওচৰত সমৰ্পিত কৰি দিব লাগে। আমাৰ জীৱন আমাৰ মৰণ আমাৰ উঠা আমাৰ বহা সকলো আমি আমাৰ সৃষ্টিকৰ্তাৰ নামত বিলীন কৰি দিব লাগে। এয়াই হৈছে আচল কোৰবানী। আৰু এনেধৰণে যদি আমি কোৰবানী কৰোঁ তেতিয়াহ'লে এনেধৰণৰ কোৰবানী আল্লাহ তাবাৰক ৱা তাআলাই আমাক অৱশ্যেই সাৰ্থক কৰিব আৰু আমাৰ ইহকালতো আমি সাফল্যমণ্ডিত হ'ব পাৰিম আৰু আমাৰ মৃত্যুৰ পিছৰ যি জিন্দগী আছে জীৱন আছে কাল আছে সেয়াও আমাৰ সাৰ্থক হ'ব আৰু সাফল্যমণ্ডিত হ'ব পাৰিম। সাম্প্ৰতিক সময়ৰ পিনে লক্ষ্য ৰাখি মই এইটো আহ্বান জনাব বিচাৰিম যে সমাজে যিটো ডিমাণ্ড কৰে, সমাজৰ লগত আমি যিটো জাতি বৰ্ণ নিৰ্বিশেষে আমি ইয়াত জীৱন নিৰ্বাহ কৰি আছোঁ, আমাৰ সকলো মানুহৰে নিজৰ এটা আত্মসন্মান আছে, সকলো জাতিৰে এটা আত্মসন্মান আছে, গৌৰৱ আছে। তেওঁলোকৰ পিনেও লক্ষ্য ৰাখি যাতে বিশৃংখলতাৰ সৃষ্টি নহয়, সুচাৰুৰূপে আমাৰ কামখিনি আমি সম্পন্ন কৰাৰ চেষ্টা কৰাটো উচিত। হয়, মই পোনপ্ৰথমতে আজি এই পবিত্ৰ দিন পবিত্ৰ ঈদ উল আজহা আজি ইছলাম ধৰ্মীসকলৰ এটা খুব ডাঙৰ উৎসৱ। আজি মই সকলোকে অসমবাসীৰ লগতে ভাৰতবাসী আৰু পৃথিৱীবাসীকে মই আজি আপোনালোকৰ চেনেলৰ জৰিয়তে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ঈদ মোবাৰক যাচিছোঁ। আজি সঁচাকৈ এটা আমাৰ কাৰণে খুব আনন্দৰ দিন। আজি ঈদ উল আজহা আৰু আজি কোৰবানী হ'ব। আজি আমাৰ যে পৰম্পৰাগতভাৱে চলি আহিছে ইছমাইল আলাইহিছ ছালামৰ দিনৰ পৰা যি চলি আহিছে আজি কোৰবানী পৰম্পৰাগতভাৱে আজি আমাৰ ইয়াতো হ'ব, ব্যতিক্ৰম একো নহয়, সুন্দৰভাৱে হ'ব। আমি এটা অনুৰোধ জনাইছোঁ আমাৰ ইছলামধৰ্মী লোকসকলক যাতে নিয়ম শৃংখলা অটুট ৰাখি সমাজত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি সকলোৱে আমাৰ নিয়ম যিখিনি আছে আমি সেইখিনি সুচাৰুৰূপে পালন কৰিম। আমি সকলোকে আমি আহ্বান জনাইছোঁ পালন কৰাৰ কাৰণে আৰু সকলোৱে সুন্দৰভাৱে আজি দিনটো অতিবাহিত কৰিব। আৰু মই ঈশ্বৰৰ ওচৰত আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলোৰে মাজত ভাতৃত্বৰ যি এনাজৰী আমাৰ আছে সেই এনাজৰীডাল আৰু টনকিয়াল হওক। এই উৎসৱে আমাক আৰু ভাতৃত্ব ভাৱটো আমাৰ মাজত জাগৃত কৰি তোলক আৰু সকলোৰে পৰা যাতে অপায় অমংগলবিলাক দূৰ হয় আৰু আমাৰ যাতে সমাজত উন্নতি হয় উন্নয়ন হয়, এই সকলোবিলাক কথা আমি আজি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ আজি পবিত্ৰ দিনত আৰু লগতে সকলোৰে কুশল মংগল কামনা কৰিছোঁ।